নমস্কাৰ। আজি মই জন্মাষ্টমী উপলক্ষে এয়া চানাৰ খুৰমাৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া মই পনীৰ 1 লিটাৰৰ বনাইছোঁ, 1 লিটাৰ গাখীৰৰ ঘৰতে বনাই লৈছোঁ। তেতিয়া চানাটো খাবলৈ খুবেই ভাল হয়। গতিকে আজি জন্মাষ্টমী, সেইকাৰণে মই ঘৰতে বনাবলৈ চেষ্টা কৰিছোঁ। এইখিনি পনীৰখিনি মই 1 লিটাৰ গাখীৰৰ লৈছোঁ। এয়া মই গেছত কেৰাহী এখন দিছোঁ। ইয়াতে মই এয়া 1 কাপ চেনি লৈছোঁ। আপোনালোকে চাই যাব ভালদৰে জোখটো। পানী মই এয়া আধা কাপ দি দিছোঁ। এইখিনি মই ভালদৰে উতলাই ল'ম। গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ প্ৰথমতে। এয়া চেনিখিনি উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। চেনিৰ ৰসখিনি 70% উতলাই ল'ব লাগে এইদৰে। মই আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এতিয়া মই চেনিখিনি চেক কৰাই যাম। চেনিখিনি ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে দি দিম এয়া পনীৰখিনি। পনীৰখিনি আপোনালোকে একেটা জোখতে কাটি ল'ব, ডাঙৰ সৰু বেছি নকৰিব। আৰু যদি ঘৰত বনায় তেতিয়া আপোনালোকে চানা খুৰমাটো খাবলৈ বহুত বেছি ভাল পাব। এয়া চানাখিনিও ভালদৰে ডাঠ হৈ আহিছে চেনিৰ লগত। মিডিয়াম ফ্লেমত এইদৰে লৰাই থাকিব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি ডাঠ হৈ আহিছে আৰু অলপ সময় লৰাই থাকিব লাগিব। এয়া ডাঠ হৈ আহিলে এইখিনি প্ৰায় হওঁ হওঁ হৈছে। এইদৰে মই লৰাই থাকিম। এয়া মোৰ চানা খুৰমা ৰেডি হৈ গ'ল। মই এতিয়া নমাই দিম। এয়া মোৰ চানা খুৰমা ৰেডি হৈ গ'ল। মই আৰু এটা মিঠাই বনাম জন্মাষ্টমী উপলক্ষে। এতিয়া মই ইয়াতে এয়া টিফিনৰ বাতি এটা লৈছোঁ। এয়া চাউলৰ গুড়ি। এই মিঠৈটো কেঁচা মিঠৈ বুলি কয়, যিটো আমাৰ তাত আজি জন্মাষ্টমীৰ দিনা বনায়েই। চাউলৰ গুড়ি এয়া মই 2 বাটি দি দিছোঁ। এয়া নাৰিকলৰ গুড়ি মিক্সিত পিচি লৈছিলোঁ। আপোনালোকে ৰুকনিতো ৰুকি ল'ব পাৰে। লৈ লৈছোঁ। এচামুচ ঘি দিম। এয়া মই পিচি থৈ দিয়া চেনি দি দিছোঁ। 1 কাপ লৈছোঁ, অলপ কমকৈ দিম নাৰিকল মিঠায়ে। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে লঙো অকণমান খুন্দি দিব পাৰে, 2টা বা 3টা, আৰু ইলাইচি গুড়িও দিব পাৰে। মই ইয়াত একো ব্যৱহাৰ নকৰোঁ। প্ৰায় গোটেইখিনি মই ঘৰতে বনাবলৈ চেষ্টা কৰিছোঁ। এয়া মই এবাটি অলপ কম গাখীৰ লৈছোঁ। প্ৰথমতে মই নাৰিকলৰ লগত পিঠাগুড়িখিনি ভালদৰে সানি ল'ম। ইয়াতে মই এয়া মই কেঁচা গাখীৰ লৈছোঁ, 2 চামুচ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে সানি ল'ম। এইখিনি 2 চামুচ গাখীৰ মোৰ লাগিলে, আপোনালোকৰ নালাগিবও পাৰে আৰু লাগিবও পাৰে। এইখিনি মই এতিয়া এইদৰে লাড্ডু বনাই যাম। আপোনালোকে যিমান ডাঙৰ বা যিমান সৰু কৰে, মই আজি 2খন হাত ব্যৱহাৰ নকৰোঁ। এয়া মই ভগৱানৰ শ্ৰীচৰণত আগবঢ়াম। লগতে মোৰ 1000 ছাবস্ক্ৰাইবৰ কাৰণে
যিটো মই আপোনালোকৰ কাৰণে সম্ভৱ হৈছে। এইদৰে মই আপোনালোকক যিমান পাৰোঁ সহজকৈ ঘৰতে থকা সামগ্ৰীৰে মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। এইটো জোখত বনাই যাম। এইটো জোখত এইদৰে মই এইকেইটাও বনাই ল'ম। এইদৰে এয়া মোৰ চানা খুৰ্মা আৰু কেঁচা মিঠৈ ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।